এভৰিৱান, মই ললিতাই মোৰ চেনেলটিলৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈছে, তেতিয়াহ'লে থেংক ইউ ছ' মাছ। আৰু যদি নিউ হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। আৰু মই আজি আপোনালোকৰ মাজত লৈ আহিছোঁ চাউলৰ গুড়িৰ লাড়ু, আৰু যিটো কেঁচা গুড়াৰ যিটো লাড়ু হয় সেয়া, আৰু মই বনাম পকা লাড়ু। আৰু এইখিনি মই লৈছোঁ গুড় মিঠাই, আৰু এইটো খেজুৰৰ গুড় হয়। এইখিনিৰ পৰা মই ইয়াত সৰুকৈ কাটি লৈছোঁ, আৰু এইখিনি মই এতিয়া কেৰাহীত গলাই লৈ চাউলৰ গুড়িখিনি দি দিম। 2 কাপ চাউলৰ গুড়ি হ'ব, আৰু মই আপোনালোকক দেখুৱাই আছোঁ। এয়া মই গুড় কেৰাহীত দি লৈছোঁ, আৰু জুইটো চিমত আছে বাৰু। আৰু এইখিনি মই এতিয়া এনেকৈ লৰাম, আৰু তাত পানী দিয়া নাই মই ইয়াত। আৰু এইখিনি মই অলপ জুলীয়া হ'ব দিম। তাৰপিছত মই এইখিনি চাউলৰ গুড়ি ইয়াত 2 কাপ হ'ব, আৰু এই চাউলৰ গুড়িখিনি মই আগতে অকণমান গৰম কৰি লৈছোঁ, অৰ্থাৎ ভাজি লৈছোঁ অলপ কম পৰিমাণে। আৰু এইখিনি মই ইয়াত দি দিম। এয়া গুড়টো এনেদৰে গলিছে, আৰু যেতিয়া হ'ব আৰু সম্পূৰ্ণভাৱে ওপৰলৈ উঠি আহিব বুট বুট ধৰণৰ, আৰু তেতিয়া আমি ৰাখি দিব লাগিব। মই অকণমান মিঠাই এনেদৰে কলপাতত দি চাইছিলোঁ, দেখিলেনে লাড়ু বনাব পৰা হৈ গৈছে। অলৰেডি মোৰ গুড়খিনি হৈছে, দেখিছে এতিয়া গুড়ৰ কালাৰটো কিমান ধুনীয়া হৈছে। ইয়াৰ ওপৰত 1 চিটিকা অকণমান পানী দি দিছোঁ মই হাতেৰে, আপোনালোকে এনেকৈ ছটিয়াই দিব, আৰু অকণমান দিব, তাত পানী দিবলগীয়া বাৰু কথা নাই। এতিয়া মোৰ অলৰেডি হৈ গৈছে গুড়টো, কালাৰটো খুব ধুনীয়া হৈছে। মই 3 ঢাকন দি দিলোঁ এইখন কোৰাছৰ জোখেৰে। এতিয়া মই এনেকৈ দৰে লৰাই থাকিম, আৰু অলপ যদি লাগে মই পিছত লগাম, এতিয়া বৰ্তমান নালাগে মোক। এইখিনি মই হৈ গ'ল। এতিয়া মই গৰমে গৰমে ইয়াত মানে আটাৰ ডো বনোৱাৰ দৰে মই এনেকৈ কৰিব চাইছোঁ, আৰু অলপ বেছি গৰম আছে, অসুবিধা হয়। আৰু ঠিক এনেদৰে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। আৰু মই এতিয়া এনেকৈ লাড়ুকেইটা মই বনাম। এয়া মই এতিয়া এনেদৰে মই লাড়ু কৰিছোঁ, হাতৰ তলিয়াত লৈ এনেকৈ হাতৰ তলুৱাত লৈ মই এনেকৈ ঘূৰাই দিছোঁ। এয়া মই চাউলৰ কেঁচা গুড়ি লৈছোঁ, আৰু 1 কাপ অলপ বেছি হ'ব। আৰু মই ইয়াত চেনি দিম, আৰু এইখিনি মই চেনি দিলোঁ, আৰু লাগিলে মই অকণমান দি দিম, অলপ ৰাখি দিছোঁ 1 কাপৰ। এতিয়া মই চেনিখিনি এনেদৰে সানি ল'ম, আৰু ইয়াত অকণমান মই গাখীৰ পানী মিক্স কৰি লৈছোঁ, আৰু ইয়াৰ সহায়ত মই লাড়ুকেইটা বনাম। এয়া এতিয়া মোৰ হৈ গ'ল, দেখিলে এনেদৰে এনেকৈ ডোটো হৈছে। এতিয়া লাড়ু বনাব পৰা হৈ গ'ল, আৰু এইটো হ'ল কেঁচা লাড়ু, অৰ্থাৎ জন্মাষ্টমীত এই লাড়ুটো নৈবেদ্যৰ সৈতে ব্যৱহাৰ কৰা হয়। আৰু মই এয়া পকা লাড়ু বনালোঁ, আৰু এয়া মোৰ কেঁচা লাড়ু, আৰু লগত আছে মোৰ আৰু চাউলৰ সৈতে গাখীৰত কল দি মই তেনেকৈও দি দিছোঁ পূজা দিওঁতে, সেইটো মই আপোনালোকক দেখুওৱা হোৱা নাই। আৰু এইখিনি এতিয়া মই বনাম। এয়া মোৰ লাড়ু হৈ গ'ল, আৰু যিহেতুকে চেনি দিয়া যায়, চেনি দিলে অলপ কেতিয়াবা গলিব ধৰে, তেতিয়া কেঁচা গুড়ি থাকিলে আপোনালোকে এনেদৰে দি অকণমান এনেদৰে লৰাই দিব, আৰু তাত কোনো কথা নাই। এতিয়া দেখিলেনে মোৰ হৈ গ'ল লাড়ুকেইটা। এয়া মোৰ হৈ গ'ল, আপোনালোকে দেখিলে। আৰু এয়া লাড়ু দুবিধ বনাইছোঁ মই, আৰু ইয়াত মাহ প্ৰসাদ বনাইছিলোঁ, আৰু লগতে ফল দিছোঁ অলপ। আৰু এয়া মই দিছোঁ চাউলৰ সৈতে কল, গাখীৰ, মৌ, আৰু অকণমান ঘি, আৰু এইখিনিও মই বনাইছিলোঁ জন্মাষ্টমী উপলক্ষে। মই এনেকৈ শ্ৰীকৃষ্ণৰ ওচৰত অৰ্পণ কৰোঁ, আৰু সেয়ে আপোনালোককো এনেদৰে ভগৱানে ভালে ৰাখক, আৰু মোকো আশীৰ্বাদ কৰিব আপোনালোকে, যাতে মোক ভালে কুশলে ৰাখে। আৰু আজি ভিডিঅ'টি চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মই ভিডিঅ'টিৰ মাজৰ পৰা বিদায় লৈছোঁ, আৰু প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক। আৰু আজিলৈ আহিছোঁ, বাই বাই।